নিজকে অকমান কিউট লাগিছে কাৰণে আজি ভিডিঅ'টো অকমান নিজকে ফ্লন্ট কৰি লৈছো। হাই, মই অংকিতা আৰু মই হৈছো গুৱাহাটীৰ পৰা এগৰাকী হোম বেকাৰ আৰু আজি আপোনালোকক অৰেঞ্জ কালাৰৰ দুটা কেক দেখুৱাম। এটা আছিলে এনিম থিমত আৰু এটা ৰেণ্ডম কেক আছিলে অংকুৰ ফ্ৰেণ্ডৰ বাৰ্থডে আছিলে আচলতে, আৰু তাৰ লগৰকেইটাই অৰ্ডাৰ দিছিলে। মোৰ মতে মানে বনাই দিব দিছিলে, যিহেতু অৰেঞ্জ কালাৰ আছিলে তো সেইকাৰণে ছেকেণ্ড কেকটো সেইটো কালাৰতে দি দিলোঁ। প্ৰথম কেকটোত আকৌ কেইবাটাও চকলেট এড কৰিবলগীয়া আছিলে। আৰু এই এনিম কেৰেক্টাৰটোৰ নাম কি বাৰু মই অকণমান পাহৰিছোঁ, কাষ্টমাৰে মোক বাৰু কৈছিলে। আপোনালোকে মোক সুধি থাকে ন এই চকলেটবিলাক কেনেকৈ বনাওঁ, সেইবিলাক শিকিবৰ কাৰণে আপোনালোকে আচলতে মোৰ ক্লাছত আহিব লাগিব। আৰু যদি ক্লাছত জইন কৰিব বিচাৰে তেন্তে মোক হোৱাটছএপত মেছেজ কৰিব পাৰে। মোৰ হোৱাটছএপ নম্বৰটো বায়'ত আছেই, লগতে আকৌ স্ক্ৰীনতো দি দিছোঁ। কিন্তু কেৱল হোৱাটছএপ মেছেজহে কৰিব, কল কৰিলে মোক কেতিয়াবা নাপাবও পাৰে। চ' ফাইনেলি আমাৰ কেককেইটা ৰেডি হৈ গ'ল। এইটো হৈছে এনিম থিমত কেকটো আৰু নেক্সটটো হৈছে এইটো। কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিলৈ বাই, লাভ ইউ অল।